দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ হিন্দু উৎসৱ। দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি প্ৰত্যেক বছৰে অনুষ্ঠিত হয় দুৰ্গা পূজা নাইবা দুৰ্গোৎসৱ। শাস্ত্ৰৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষত নাইবা চ'ত মাহৰ শুক্লপক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ'ত অৰ্থাৎ বসন্তকালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামেৰে জনাজাত। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক দুৰ্গা পূজাৰ বিষয়ে কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। অৰ্থাৎ 2025 বৰ্ষৰ দুৰ্গা পূজা কিয় বিশেষ হ'বলৈ গৈ আছে সেই সন্দৰ্ভত। যদিহে আমাৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ আগত পায়। যদিহে আপুনিও এজন দুৰ্গাৰ ভক্ত তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই 5 দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহা অষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত। এই পক্ষটোক দেৱী পক্ষ নামেৰেও জনাজাত। হিন্দু ধৰ্মত দুৰ্গা পূজা অতি আড়ম্বৰেৰে পালন কৰা হয়। এই পূজা বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক বুলি মনা যায়। লগতে মহালয়াৰ পৰা বিজয়া দশমীলৈকে গুৰুত্বপূৰ্ণ তাৰিখসমূহ কি হ'ব আৰু এইবাৰ কেতিয়া দুৰ্গা পূজা পালন কৰা হ'ব সেই সন্দৰ্ভত যিহেতু আজিৰ এই ভিডিঅ'টো যুগুত কৰা হৈছে, গতিকে প্ৰথমতে বলক জানি লওঁ সেই তাৰিখসমূহ অৰ্থাৎ বিজয়াৰ পৰা মহালয়াৰ পৰা বিজয়া দশমীলৈকে তাৰিখসমূহ কিমান হ'ব, অৰ্থাৎ 2025 বৰ্ষৰ বিজয়া দশমী কেতিয়া পালন কৰা হ'ব তথা মহালয়ানো কেতিয়া পালন কৰা হ'ব। এই বছৰ 22 ছেপ্টেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব। পঞ্চমী হ'ব 27 ছেপ্টেম্বৰ 2025 শনিবাৰ। সময় 3:48 পৰা 6:12 ষষ্ঠী হ'ব দেওবাৰে 28 ছেপ্টেম্বৰ 2025। সপ্তমী হ'ব 29 ছেপ্টেম্বৰ 2025 সোমবাৰ। অষ্টমী হ'ব 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ। পূজাৰ সময় হ'ব 29 ছেপ্টেম্বৰৰ বিয়লি 4:31 পৰা 30 ছেপ্টেম্বৰৰ সন্ধিয়া 6:06 শেষ হ'ব। নৱমী হ'ব 1 অক্টোবৰ 2025 বুধবাৰ আৰু মহানৱমীৰ পূজাৰ সময় হ'ব 30 ছেপ্টেম্বৰৰ সন্ধিয়া 6:06 পৰা 1 অক্টোবৰৰ সন্ধিয়া 7:01 শেষ হ'ব। আৰু ইয়াৰ পাছতে হৈছে বিজয়া দশমী। দশমী হ'ব 2 অক্টোবৰ 2025 বৃহস্পতিবাৰ। দুৰ্গা বিসৰ্জনৰ মুহূৰ্ত হ'ব পুৱা 6:15 পৰা 8:37 প্ৰথম দুৰ্গা পূজাৰ আৰম্ভণি। ব্ৰহ্ম বৈৱত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক হৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰৱৰ্তকৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় যে কোৱা উচিত হ'ব যে এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই। দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানসপুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে আৰু সেই সময়ত তেওঁ 3 বাগ্ভগ বীজ জপ কৰে আৰু লগতে আহাৰ আৰু শ্ৰাদ্ধ গ্ৰহণ পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে আৰু তাতে দেৱী প্ৰসন্ন হৈ তথা দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে যে হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনাৰ বিষয় দান কৰিছোঁ। বৎস, তোমাৰ ৰাজ্য নিষ্কটক হওক আৰু তুমি পুত্ৰ লাভ কৰা। ইয়াৰ পাছতে আপোনালোকক জনাব খুজিছোঁ যে বহু লোকে এই বছৰ মা দুৰ্গা কিহত আহিব আৰু কিহত গমন কৰিব সেই বিষয়ে জানিব খোজে আৰু ইয়াৰ লগতে শুভ নে অশুভ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মান্যতা নাইবা বিভিন্ন ধৰণৰ কথিত কথা আমাৰ সমাজত আছে। আৰু দুৰ্গা মাৰ গমন তথা দুৰ্গা মাৰ আগমন আৰু সেই বাহন অনুসৰি আমাৰ বছৰটো কেনে হ'ব নাইবা বছৰটো ভাল হ'ব নে বেয়া হ'ব, শুভ নে অশুভ সেই কথাও বহুলোকে বিশ্বাস কৰে আৰু ইয়াৰ সন্দৰ্ভত বহুতো মান্যতা আছে। সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ যে মা দুৰ্গাই সৰ্বসাধাৰণতে হাতী, ঘোঁৰা, নাও আৰু দোলাত যাত্ৰা কৰে। কোৱা হয় দেৱী দুৰ্গাৰ আগমন আৰু গমন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।
দেৱী দুৰ্গা কিহত আহিব আৰু যাব সেয়া প্ৰকৃতিৰ পৰিৱৰ্তনে আগজাননী দিয়ে। সাধাৰণতে 4 প্ৰকাৰৰ বাহনেৰে দেৱী দুৰ্গাৰ আগমন আৰু গমন হয়। সেয়া হৈছে হাতী, ঘোঁৰা, নাও আৰু দোলা। পূৰ্বতে আমি উল্লেখ কৰিছোঁ, কোৱা হয় যে দেৱী দুৰ্গাৰ আগমন আৰু গমন সেয়া প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস অনুসৰি দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। কোৱা হয় যে সপ্তমী আৰু দশমী, দেওবাৰ আৰু সোমবাৰ পৰিলে দেৱী দুৰ্গাৰ ঘোঁৰাত আগমন হয় আৰু প্ৰস্থানৰ ইংগিত দিয়ে। যদিহে মঙলবাৰ আৰু শনিবাৰে সপ্তমী আৰু দশমী পৰে তেন্তে নাৱেৰে আগমন নাইবা প্ৰস্থানৰ ইংগিত দিয়ে। যদিহে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে সপ্তমী নাইবা দশমী পৰে তেনেহ'লে দোলাৰে আগমন আৰু প্ৰস্থানৰ ইংগিত দিয়ে। একেখন বাহনেৰে অহা যোৱা কৰাটো কিন্তু অশুভ লক্ষণ বুলি মনা যায়। বিশ্বাস অনুসৰি দোলাত যদিহে দেৱী দুৰ্গাৰ আগমন বা গমন কৰে তেনেহ'লে মহামাৰীৰ আশংকা বৃদ্ধি পায় বুলি কোৱা হয়। একেদৰে নাও হৈছে পানীৰ সৈতে জড়িত। কোৱা হয় যে যদিহে দেৱী দুৰ্গাৰ নাৱেৰে আগমন নাইবা প্ৰস্থান হয় তেনেহ'লে ইয়াৰ অৰ্থ হৈছে শস্যৰে ভৰা পথাৰ, কাৰণ বাৰিষাৰ বানে খেতি পথাৰত পলস পেলাই যায় আৰু ইয়াৰ ফলস্বৰূপে শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। ইফালে যদিহে মা দুৰ্গা ঘোঁৰাত আগমন হয় নাইবা ঘোঁৰাত প্ৰস্থান হয় তেনেহ'লে ধ্বংস, বিভাজন নাইবা ধ্বংসাত্মক কাৰ্যৰ আশংকা বৃদ্ধি পায়। আৰু একেদৰে যদিহে হাতীত দেৱী দুৰ্গাৰ আগমন নাইবা প্ৰস্থান হয় তেনেহ'লে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলস্বৰূপে বসুন্ধৰা শস্যৰে ভৰপূৰ হয় বুলিও কোৱা হয়। সেই অনুসৰি এইবাৰ দেৱী দুৰ্গাৰ হাতীত আগমন হ'ব। ইয়াৰ ফলস্বৰূপে পথাৰত ভাল ফচল তথা শস্য উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু এইবাৰ মা দুৰ্গা দোলাত যাত্ৰা কৰিব। ফলত মহামাৰী তথা বিভিন্ন জটিল ৰোগৰ আশংকা কিন্তু বৃদ্ধি হ'ব পাৰে। গতিকে চলিত বছৰত আগমন শুভ হ'ব পাৰে যদিও প্ৰস্থান কিন্তু একেবাৰে শুভ নহ'বও পাৰে। গতিকে এয়া মাত্ৰ এক বিশ্বাস। গতিকে সেই কথা কিমান দূৰ ফলপ্ৰসূ হয় নাইবা কিমান দূৰ ফলিয়াই সেয়া ভগৱানৰ ওপৰত। আগন্তুক দুৰ্গা পূজালৈ এতিয়াও বহু সময় যিহেতু বাকী আছে, যদিও আপোনালোকক কিছু কথা এতিয়াই জনাই থ'ব বিচাৰিছোঁ যাতে সেই সময়ত আপোনালোকৰ এই ভুলসমূহ নহয়। ভক্তসকলে ভক্তিৰে শক্তিৰ দেৱী দুৰ্গাক পূজা কৰে নাইবা দুৰ্গা দেৱীৰ ওচৰত বিভিন্ন ধৰণৰ বস্তু আগবঢ়োৱা হয়। কিন্তু কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে যিবোৰ বস্তু আপোনালোকে ভুলতো দেৱী দুৰ্গাক আগবঢ়োৱা উচিত নহয়। নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক কি অৰ্পণ কৰিব নালাগে সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টিৰ ফালে আগবাঢ়ো। প্ৰথম হৈছে পুৰণি ফল। মাতা ৰাণীৰ পূজাত সতেজ ফল-মূল আগবঢ়াব লাগে। ঘৰত কেইবাদিনো ৰখা বাহী ফল ভোগ হিচাপে আপোনালোকে মা দুৰ্গা দেৱীৰ ওচৰত আগ নবঢ়াব। দ্বিতীয়তে হৈছে অশুদ্ধ ফুল। বিশেষকৈ মাতাৰ পূজাত ফুল আগবঢ়োৱা হয় যদিও অশুদ্ধ ঠাইৰ পৰা অনা ফুল কেতিয়াও দুৰ্গা দেৱীৰ ওচৰত অৰ্পণ নকৰিব। পতিত ফুলকো দেৱীক অৰ্পণ কৰিব নালাগে বুলি বিশ্বাস কৰা হয়। তৃতীয়তে হৈছে তুলসী। নৱৰাত্ৰিৰ সময়ত মাতৃ দেৱীক পূজা কৰি থাকোঁতে আপোনালোকে ভুলতো তুলসীৰ পাত আগ নবঢ়াব। দেৱীৰ পূজাত তুলসী নিষিদ্ধ বুলি গণ্য কৰা হয়। ইয়াৰ পাছতে হৈছে তামসিক খাদ্য। নৱৰাত্ৰিৰ সময়ত ভুলতো তামসিক খাদ্য গ্ৰহণ নকৰিব। এই সময়ছোৱাত কেৱল গুণগত বস্তুহে পাৰিলে গ্ৰহণ কৰিব লাগে। প্ৰাচীন কালৰে পৰাই ভাৰতৰ পূব প্ৰান্তত দুৰ্গা পূজাৰ ব্যাপক প্ৰচলন আছে বুলি জনা যায়। বিভিন্ন পৌৰাণিক কাহিনী, পৰম্পৰা, শাস্ত্ৰীয় ব্যাখ্যা অথবা বহুতো ৰীতি-নীতিৰে জড়িত হৈ আছে এই দুৰ্গোৎসৱৰ সৈতে। নৱৰাত্ৰিত দেৱী দুৰ্গাৰ 9টা ৰূপক যদিও পূজা কৰা হয় তথাপিও এই পূজা বিশেষকৈ 4 দিনহে উদযাপন কৰা হয়। এই পূজাত গছ-গছনিৰ এক প্ৰধান ভূমিকা আছে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি যদিহে ইমানখিনিলৈকে চাই আছে আৰু আপুনি এতিয়াও ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গলৈ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাৰ প্ৰাৰম্ভিক কাৰ্য হৈছে বোধন। বোধন শব্দৰ অৰ্থ হৈছে জাগ্ৰত, অৰ্থাৎ ষষ্ঠী পূজাৰ দিনা বেল বোধনেৰে দুৰ্গোৎসৱৰ আৰম্ভণি হয়। দেৱী পূজাৰ আগে বেল গছত পূজা কৰি দেৱীক জাগ্ৰত কৰি তোলা হয়। যাতে বেলগছ হৈছে হিন্দু ধৰ্মৰ এক বিশেষ বৃক্ষ। এই বেল বোধনৰ সময়ত জুৰীয়া বেলত দুৰ্গা মাৰ শক্তি স্থাপন কৰা হয়। দুৰ্গা পূজাত ব্যৱহৃত গছ-গছনিসমূহৰো বহুত বেছি মহত্ব আছে। সপ্তমীৰ দিনা দুৰ্গা মাক আহ্বান কৰি নৱপত্ৰিকা স্থাপনেৰে পূজাৰ আৰম্ভণি কৰা হয়। সপ্তমীৰ দিনাও ঠিক তেনেকৈ জুৰীয়া বেল আৰু নৱপত্ৰিকাত দেৱী দুৰ্গাক আৰাধনা কৰা হয় আৰু এই নৱপত্ৰিকাক 9 বিধ শস্যৰে অতি সুন্দৰভাৱে সজোৱা হয় আৰু সেই শস্য কেইবিধ হৈছে কলগছ, মানকচু, ধান, হালধি, জয়ন্তী ফুলৰ গছ, অশোক, ডালিম, বেল আৰু বগা অপৰাজিতা।
আৰু এই 9বিধ শস্য কলপুলিৰ সৈতে হালধীয়া সূতাৰে বান্ধি অপৰাজিতা গছৰ লতাৰে মেৰিয়াই তাৰ ওপৰত শাৰী পিন্ধাই 9 কইনাৰ ৰূপত দীঘল উৰণিৰে ঢাকি ৰখা হয় আৰু ইয়াকে কোৱা হয় নৱপত্ৰিকা। হিন্দুৰ শাস্ত্ৰ অনুসৰি দুৰ্গা পূজাত ব্যৱহৃত হোৱা ঘট স্থাপন কৰাত পঞ্চপল্লৱৰ ব্যৱহাৰ কৰা হয় আৰু সেই পঞ্চপল্লৱ হৈছে আম, আঁহত, বটগছ, জৰি, যজ্ঞ, ডিমৰুৰ সৈতে 5বিধ গছ আৰু সেই পঞ্চপল্লৱ 5জন দেৱতা যেনে সূৰ্য, গণেশ, দুৰ্গা, শিৱ আৰু বিষ্ণুক অৰ্পণ কৰা হয়। দুৰ্গা পূজাৰ ঘট স্থাপন কৰি সেই ঘটৰ পানীত শিলিখা, ধান আৰু কঁঠাল গছৰ পাতো দিয়া হয়। ইয়াৰ উপৰিও দুৰ্গা পূজাত তুলসী, দুবৰি আদি বন ব্যৱহাৰ কৰা হয়। পূজাত ব্যৱহৃত এই গছ-গছনি বহু কাললৈ থাকি এই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি সকলোৰে মংগল কৰে। পূজা পাৰ্বণত ব্যৱহাৰ হৈ থকাৰ বাবে এই গছ-গছনিসমূহকো হিন্দু লোকসকলে খুব বেছি সংৰক্ষিত কৰি আহিছে। গতিকে এয়াই আছিল নৱপল্লিকা নাইবা পঞ্চপল্লৱ। বন্ধু-বান্ধৱীসকল, ইমানখিনি আছিল দুৰ্গা পূজাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তথা নতুন নতুন ভিডিঅ'সমূহৰ আপডেটসমূহৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।